আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ কুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুজাদিলা অৰ্থ অনুযোগকাৰিণী, দ্য প্লিডিং ওমেন। সূৰাটোৰ ৭ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। তুমি নাজানা নেকি যে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিটো বস্তু সম্পৰ্কে আল্লাহ অৱগত? এনে অৱস্থা কেতিয়াও নহয় যে তিনিজন মানুহে গোপনে আলোচ কৰিব আৰু সিহঁতৰ মাজত আল্লাহ চতুৰ্থজন নহ'ব, নাইবা ৫জন মানুহে গোপনে আলোচ কৰিব আৰু সিহঁতৰ মাজত আল্লাহ ষষ্ঠজন নহ'ব। গোপন আলোচকাৰী ইয়াতকৈ কম হওক বা বেছিয়ে হওক আৰু সিহঁত য'তেই নাথাকক কিয়, আল্লাহ অৱশ্যেই সিহঁতৰ লগত থাকিব। সিহঁতে যি কাম কৰিছিল পিছত সেয়া তেওঁ কিয়ামতৰ দিনা সিহঁতক জনাই দিব। নিশ্চয় প্ৰতিটো বস্তু সম্পৰ্কে আল্লাহ অৱগত। সমাপ্ত।